মৰ্নিং ফ্ৰম মইনাপাৰা। আজি আমি আহিছিলোঁ অলপ গোগামুখত কাম অলপ আছিলে আৰু লগতে মানসদা আহিছে। মোৰ কিছুমান কাম আছিলে কৰিবলগীয়া গোগামুখত, সেই কামখিনি কৰিবলৈ আহিছিলোঁ আৰু মানসদাহঁতৰ গাড়ীখন ধুবলৈ আহিছে মানসদাই। গতিকে ব'লক আমি এতিয়া গাড়ীখন ৱাশ্বিঙত দি কামখিনি কৰি লওঁ। গতিকে গোগামুখত লগ পাই আছোঁ। তো গাইছ এতিয়া আমি গাড়ীখন ৱাশ্বিঙত দি দিলোঁ আৰু আমি এতিয়া গৈ আছোঁ হনুমান মন্দিৰলৈ আৰু লগতে মোৰ কৰণীয় কামখিনি কৰিবলগীয়া আছে, সেইখিনিও কৰি ল'ম। ব'লক এতিয়া আপোনাক হনুমান মন্দিৰ লগ পাই আছোঁ, তাত গৈ তাৰ পৰিৱেশটো দেখাই আছোঁ ব'লক। আৰু এইফালে হনুমান মন্দিৰ, এইফালে এতিয়া আমি ইয়ালৈ আহি আছোঁ। ব'লক ভিতৰলৈ সোমাই যাওঁ। আমি এতিয়া হনুমান মন্দিৰ ওপৰলৈ উঠি গৈ আছোঁ, এটা ভিতৰৰ ঘৰলৈ আপোনালোকক দেখাইছোঁ, চাই থাকক ভিতৰত কিমান ধুনীয়া লাগে। ভিতৰৰ পৰিৱেশটো আচলতে বহুত ডাঙৰ এটা এৰিয়া। ব'লক এইফালে এতিয়া কালাৰ কৰি আছে ধুনীয়া ধুনীয়াকৈ, কাৰণ বহুত দিন কালাৰ কৰা নাছিলে। সেইফালে কালাৰ কৰি আছে, আপোনালোকে দেখিছেই। এইটোৱে আছিল হনুমান মন্দিৰ ভিতৰৰ অংশ। আৰু এইফালে আজি মন্দিৰকেইটা বন্ধ হৈ আছে, কিয় বন্ধ হৈ আছে সেইটো নাজানো বাৰু। আৰু হনুমান মন্দিৰ যদি পাছফালে আপোনালোকে চাই এনেকুৱা এটা পৰিৱেশ পাব, অকল সেউজীয়া ধৰণৰ পৰিৱেশ আৰু বহুত ধুনীয়া এটা পৰিৱেশ। গৰম দিনত আহি বেছি ভাল লাগিব, কাৰণ গৰম দিনত বহুত ধুনীয়া বতাহ মাৰি থাকিব। আৰু আপোনালোকে কেতিয়াবা আহিব হনুমান মন্দিৰ। অসমৰ ভিতৰত 2 নম্বৰত আছে বুলি কোৱা শুনিছিলোঁ, কিন্তু মই বৰ সঠিককৈ নাজানো। হনুমান মন্দিৰলৈ আপোনালোকো আহিব, কাৰণ এনেকুৱা এটা ধুনীয়া মন্দিৰ দৰ্শন কৰিব পাৰিব। ৰাস্তাৰ কাষতে আছে, একেবাৰে গোগামুখৰ নিচেই কাষতে লাগি আছে, একেবাৰে ওচৰতে। আপোনালোক কেতিয়াবা আহিব। এইফালে মই হনুমান মন্দিৰৰ পৰা ওলাই দিলোঁ, আৰু হনুমান মন্দিৰ আপোনাক বেছি নেদেখালোঁ কাৰণ দেৰি হৈছে। সেইকাৰণে এতিয়া আপোনাক ইয়াতে হনুমান মন্দিৰ হেৰিটো ষ্টপ কৰিছোঁ। তো গাইজ এতিয়া গাড়ী চাড়ী ধোৱা হৈ গ'ল, আমি এতিয়া ঘৰত গৈ আছোঁ। আৰু ঘৰত গৈ মই বেলেগ এটা জেগাত যাবলগীয়া আছে, চ' সেই জেগাটোত গৈ আপোনাক দেখাইছোঁ। আৰু হনুমান মন্দিৰত মই বেছি সময় আপোনাক দিব নোৱাৰিলোঁ, কাৰণ মোৰ আজি সময়টো একেবাৰে কম আছিলে, সেইকাৰণে আপোনাক বেছি দেখাব নোৱাৰিলোঁ। আৰু সেই ভিডিঅ'টো চাই আপোনাক কমেণ্ট কৰিব কেনেকুৱা হৈছে। নেক্সট যদি আপোনাক লাগে বুলি কয়, তেতিয়া মই বেলেগ এদিনা আহিম, আকৌ ভালকৈ ভিডিঅ' এটা বনাম, একেবাৰে সম্পূৰ্ণকৈ দেখাম। চ' আপোনালোকে তলত কমেণ্ট কৰিব, আৰু নতুন কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক এতিয়া নেক্সট যিটো ট্ৰিপত যাম বুলি কৈছিলোঁ সেই ঠাইটোত গৈ আছোঁ ব'লক। আৰু আজি আমি আহি আছোঁ এতিয়া সুবনশিলে, আৰু এতিয়া প্ৰায় ইভিনিঙে হ'ব হ'ল। আৰু আজি আমি অহাটো অলপ দেৰি হ'ল, কাৰণ আমি এতিয়া পিকনিক খাবলৈ আহি আছোঁ ন, পিকনিক খাবলৈ আহি আছোঁ। আমি এতিয়া পৰা খাই ৰাতি 8টা মানত যাম। আপোনালোকক দেখাইছোঁ গোটেইখিনি তাত কি কি হৈছে, আপোনালোকে চাই থাকক ব্লগটো। গতিকে ব'লক এতিয়া সুবনশিল লগ পাই আছোঁ ডাইৰেক্ট দলঙত। সুবনশিল দলংখন, এইফালে বহুত মানুহে পিকনিক খাই আছে। বহুত মানুহ বহুত দূৰ দূৰণিৰ পৰা আহিছে। এখন আমাৰ আগত ৰৈ থকা ছুপাৰখন, এইখনটো ডিব্ৰুগড়ৰ পৰা আহিছে। আৰু এইফালে চাওক, এইফালে কোৱালিটি ইমান ভাল হোৱা নাই, কাৰণ এইফালে ৰ'দটো পৰি আছে। এইফালে চাওক বেলিটো কিমান ধুনীয়াকৈ এতিয়া মাৰ যাব হ'ল। আৰু এইখনে সুবনশিল নদীখন, আপোনালোকে দেখিছে, ধৰিব পাৰিছে সুবনশিল নদীখন। মানুহ বহুত, কাৰণ এনেকুৱা এটা প্লেছত পিকনিক খাবই। এইফালে এখন নদী আছে, এইফালে বাইদেউহঁতে ফটো মাৰি আছে,
আৰু ওপৰত দলংখন বহুতে দলঙৰ তললৈ আৰু আগলৈও আছে বহুতে পিকনিক কৰি আছে আৰু আপোনালোকক ভিডিঅ'সমূহ দেখাই আছোঁ আপোনালোকে চাই গৈ থাকক কেনেকুৱা হৈছে জনাব কমেণ্ট কৰিব আৰু এনেকুৱা এটা ঠাইত আপোনালোকে পিকনিক খাবলৈ আহিব সোৱণশিৰি হয় গোগামুখৰ অলপ আহিয়ে পায়েই এতিয়া আচলতে আমি পাৰ্টি খাব অহা নাই কাৰণ অটল দাদাহঁতৰ বাইকত ডিব্ৰুগড়ৰ পৰা আহি ইয়াত পাৰ্টি কৰিবলৈ আহিছে আৰু বাইকে অটল দাদাক মতাৰ কাৰণে অটল দাদা আহিলে আৰু অটল দাদা মোকো লৈ আহিলে সেইকাৰণে আমি এতিয়া ইয়াত ভাতটো খাই আপোনালোকক আকৌ গৈ দেখাই আছোঁ গাড়ীত গাইছ এতিয়া মই সোৱণশিৰি পৰা আহি ঘৰ পাই গ'লোঁ আৰু এতিয়া সময় হ'ল 7টা কাৰণ তাত অলপ দেৰি হৈ গ'ল সেইকাৰণে ৰাতি হ'ল তাত মই ভিডিঅ'টো এণ্ডিং নকৰিলোঁ আৰু আজি এইটো মোৰ প্ৰথম ভিডিঅ' চাগে মই ঘৰত যিটো ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে নতুন কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই তলত কমেণ্ট কৰিব কেনেকুৱা হৈছে গতিকে অন্য এটা ব্লগত আপোনালোকক আকৌ লগ পাম আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ